হাই এভৰিৱান, অন্য এটা মোৰ ইউটিউব ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা সৰুকৈ ব্লগ বনাম বুলি ভাবিলোঁ। আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব। একেবাৰে সৰু ব্লগ হ'ব, ভিডিঅ'টো চাই থাকিব। হাই গাইজ, মই এতিয়া উপস্থিত আছোঁ মোৰ এজন ষ্টুডেণ্টৰ লগত। ষ্টুডেণ্টজনক মই টিউশ্যন পঢ়াওঁ। সি একেবাৰে ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট। তুমি কিমানত পঢ়া? ক্লাছ 4ত পঢ়া। তোমাৰ ৰোল নং কিমান? 1। তাক মই কেইটামান আজি প্ৰশ্ন সুধিম। সেই প্ৰশ্নকেইটাৰ উত্তৰ দিব পাৰে নে নোৱাৰে চাওঁ। সি চাৰিওফালৰ পৰা পাৰ্গত, সেইবাবে তাক মই সুধিবলৈ বিচাৰিছোঁ। তুমি কোৱাচোন, অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমৰ ৰাজ্যপালজনৰ নাম কি? গোলাপ চান্দ কাটাৰিয়া। বাৰু এইবাৰ তোমাক সুধিম খেল জগতৰ সুধিম। 2023 বৰ্ষৰ অৰ্জুন বঁটা বিজয়ী খেলুৱৈগৰাকীৰ নাম কি? মহম্মদ শামী। হয়, সম্পূৰ্ণ শুদ্ধ উত্তৰ। এইবাৰ সুধিম তোমাক 2024 বৰ্ষৰ T20 ৱৰ্ল্ড কাপৰ চেম্পিয়ন দলটোৰ নাম কি? টিম ইণ্ডিয়া। টিম ইণ্ডিয়াৰ অধিনায়কজনৰ নাম কি? কেপ্টেইন ৰোহিত শৰ্মা। ঠিক আছে গাইজ, এওঁ এটা গানো গাব, তুমি গানটো গোৱা। ফুল ফুলিছে বসন্তৰ, তুমি যামনে বহাগৰ। আৰু কি ছিল? পাহৰিছা নেকি? পাহৰিছা। কি খবৰ তোমাৰ? কেনে খবৰ? খবৰ কেনে তোমাৰ? আমিনা। আমিনা আমিনা। তুমি কি চাবা আমাৰ তাতে? মৌ চাবা নেকি? মৌ চাবা? বঢ়িয়া। আৰু একবাৰ কচোন, মৌ বুলি ক। মৌ। এবাৰ ক, আমিনা 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 আমিনা। বঢ়িয়া বঢ়িয়া বঢ়িয়া। বাবুক মাতা, বাবু। মই মানে সৰু ল'ৰা ছোৱালীসকলৰ লগত থাকি বেছি ভাল পাওঁ। সেইবাবে মই ইহঁতৰ লগত অলপ ধেমালি কৰিলোঁ। আপোনালোকে ভিডিঅ'টো কেনে পালে চাই ক'বচোন। তোমাক এটা লাষ্ট প্ৰশ্ন কৰোঁ। তোমাৰ পুৰণৰ নেওতাৰ ভাগ কিমানলৈ আহিছে? 20লৈ আছে। তোমাক তেতিয়াহ'লে এটা ভাগ মাতিব দিওঁ। তুমি 12ৰ ভাগটো মাতা। 12 গুণ 12, 12 দুগুণ 24, 12 3 গুণ 37, 12 4 গুণ 48, 12 5 গুণ 60, 12 6 গুণ 72, 12 7 গুণ 84, 12 8 গুণ 96, 12 9 গুণ 7, 12 গুণ 20। বঢ়িয়া বঢ়িয়া। এইটো এটা সঁচাকৈ ডাঙৰ কথা। 4ৰ্থ শ্ৰেণীত পঢ়া ষ্টুডেণ্ট এজনে 20লৈ ভাগ মুখস্থ কৰিছে। সঁচাকৈ ভাল লগা কথা। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। সৰু ল'ৰা ছোৱালীসকলৰ লগত অলপ ধেমালি কৰিলোঁ। ভিডিঅ'টো পাই কেনে পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে শ্বেয়াৰ এটা কৰি দিব। ধন্যবাদ।